ডাঙৰ কেলেংকাৰী ভাৰতীয় ৰাজনীতিৰ ইতিহাসত সম্ভৱ হোৱা নাই। আপোনালোকে এনেকৈ শুনা নাই যে হাজাৰ হাজাৰ শ শ কোটি টকা কোনোবা কোম্পানীয়ে কোনোবা ৰাজনৈতিক দলত দান দি দিছে। কিহৰ দান দিয়ে? দান আমি জানো যে ভগৱানৰ মন্দিৰত দিয়া হয়, মছজিদত দিয়া হয়, যাতে পুণ্য পোৱা যায়। ৰাজনৈতিক দল বিজেপি, কংগ্ৰেছ, CPI, তৃণমূল কংগ্ৰেছ এইবিলাক কি ৰাজনৈতিক দলবিলাক ভগৱান নেকি? এইবিলাক ভগৱানৰ মন্দিৰ নেকি, মছজিদ নেকি, গীৰ্জা নেকি যে এইবিলাকক আমি শ শ কোটি চান্দা দি দিম আৰু তাৰ বিনিময়ত পুণ্য পোৱা যাব? কোম্পানীবিলাকে এই চান্দাবিলাক কিহৰ কাৰণে দিয়ে? একমাত্ৰ তেওঁলোকে যাতে পৰৱৰ্তী সময়ত হাজাৰ হাজাৰ কোটি টকাৰ তেওঁলোকে ঠিকা লাভ কৰে আৰু তাৰ পৰা যাতে তেওঁলোকে মুনাফা আদায় কৰে, তাৰ কাৰণে এই চান্দা দিয়ে। এই চান্দাত ডাঙৰ কেলেংকাৰী ভাৰতীয় ৰাজনীতিৰ ইতিহাসত সম্ভৱ হোৱা নাই। আপোনালোকে এনেকৈ শুনা নাই যে হাজাৰ হাজাৰ শ শ কোটি টকা কোনোবা কোম্পানীয়ে কোনোবা ৰাজনৈতিক দলত দান দি দিছে। কিহৰ দান দিয়ে? দান